মোক যদি কয় নহয় মই হিমন্ত বিশ্ব শৰ্মাক ক'ম তুমি অসমৰ পৰা গুচি যোৱা ভাই, মোক নালাগে তোমাক। কাৰণে এইবাৰ মই যেতিয়া CM হ'ম মাটিত মই পট্টাটোত দুইটাৰ নামত একেলগতে লিখে এই বোলে আব্দুল খালেক লগতে মমতা বিবিৰ নামো লিখি দিম। মৰিলি কৈনিক খেদিব নোৱাৰা কোনো বুজিছানে নাই? যে হিমন্ত বিশ্ব শৰ্মা যদি ডালে ডালে তেতিয়াহ'লে আমি পাতে পাতে। এনেকুৱা কোনো হিমন্ত বিশ্ব শৰ্মাৰ অসমত জন্ম হ'ব নোৱাৰে যি হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেলক ক'ব, আমাৰ জনজাতি ৰাইজক ক'ব যে তুমি এনেকৈ খাব নোৱাৰিবা, গাহৰি খাব নোৱাৰিবা, সাজ পানী খাব নোৱাৰিবা। মোক যদি কয় নহয় মই হিমন্ত বিশ্ব শৰ্মাক ক'ম তুমি অসমৰ পৰা গুচি যোৱা ভাই, মোক নালাগে তোমাক। আপোনালোকে গম পায়নে নাই? মই আপোনালোকৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক এনেকৈ কোৱা নাই। মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই লৈ তেনেকৈ গালি পাৰোঁ বুলি জানেনে নাই আপোনালোকে? সঁচাকৈ জানেনে নাই? জানেনে নাই? অসম বিধানসভাত 126জন যে বিধায়ক আছে, 126জন বিধায়ক থাকিলেও অকল দুটা মানুহৰ মাজতেই কাজিয়া, দুটা মানুহৰ মাজতেই আলোচনা, দুটা মানুহৰ মাজতেই তৰ্ক বিতৰ্ক, দুটা মানুহৰ মাজতেই যুদ্ধ। সেইটো হ'ল বিৰোধী পক্ষত অখিল গগৈ আৰু চৰকাৰী পক্ষত হিমন্ত বিশ্ব শৰ্মা। জানেনে নাই আপোনালোকে?